মই বনাম ৰাতিপুৱাৰ ব্ৰেকফাষ্টৰ ৰেচিপি এটা দি দিছোঁ, আপোনালোকে চাই থাককচোন। ৰাতিপুৱাৰ ব্ৰেকফাষ্টৰ কাৰণে মই এয়া কণী, এইটো কণীটো মই ভাঙি উলিয়াই লৈছোঁ। এয়া আলুৰ মই বাকলি গুচাই পিয়নাখনত পিহি লওঁ। এয়া মই পিয়নাত পিহি লোৱা হৈ গ'ল। এতিয়া মই ইয়াতে দি দিম এয়া মিহি মিহিকৈ কুটি লোৱা পিঁয়াজ, এয়া জলকীয়া আৰু নহৰু দুফুটা মই মিহি মিহিকৈ কাটি লৈছোঁ। এইখিনিও মই ইয়াতে দি দিম। ইয়াতে দি দিম সোৱাদ অনুযায়ী নিমখ। এতিয়া মই এইখিনি ভালকৈ মিলাই ল'ম। এইখিনি মই ভালকৈ মিলাই লোৱা হৈ গ'ল। এতিয়া মই ইয়াতে দি দিম এয়া 2 চামুচ ময়দা। ময়দাৰ ঠাইত আপোনালোকে আটাৰ গুড়িও দিব পাৰে। এয়া ময়দা দিয়া চামুচখনৰে মই 2 চামুচ পানী দিম। এইখিনি মই ভালকৈ মিলাই ল'ম। এইখিনি মোৰ ধুনীয়াকৈ মিলাই লোৱা হৈ গ'ল। ইয়াতে মই টাৱাখন উঠাই দিছোঁ। গেছৰ ফ্লেমটো মই মিডিয়ামত ৰাখিছোঁ। অকণমান তেল সানি লৈ ল'ম। এতিয়া মই এইখিনি ইয়াতে দি দিম। গেছৰ ফ্লেমটো মই মিডিয়ামতে ৰখাইছোঁ। এতিয়া মই ঢাকনিৰে ঢাকি দি দিম। এতিয়া মই ঢাকনি গুচাই চাই লওঁ। এয়া মই লুটিয়াই দিম। অকণমান মই এনেকুৱাকৈ হেঁচি দিম। আপোনালোকে ট্ৰাই কৰিবচোন, খুব ভাল লাগে। ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। এয়া হৈ গ'ল, মই এতিয়া নমাই দিম। এয়া মোৰ খাব পৰা ৰেডি হৈ গ'ল। মই এয়া পিচ পিচকৈ কাটি লৈছোঁ। এয়া মোৰ খাব পৰা ৰেডি হৈ গ'ল। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।